নমস্কাৰ ইককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোলৰ প্ৰশ্ন উত্তৰ আজি কি প্ৰশ্ন উত্তৰ কৰো বলা একেলগে কৰো 12 নম্বৰ আমাৰ আগৰ ভিডিঅটো কি কৰিছিলো আমি 11 নম্বৰলৈকে প্ৰশ্ন উত্তৰ কৰিছিলো আজি আমি কি কৰিম 12 নম্বৰৰ পৰা কৰিম অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমুটুকা লিখা তো জল পৰিবহন আমাক যেহেতু কোৱা হৈছিল 11 নম্বৰ প্ৰশ্ন আমাক সোধা আছে কি যে পৰিবহনৰ সহায়ত কেনেকে আমাৰ অৰ্থনৈতিক উন্নয়ন হয় এতিয়া অসম চাৰিওফালৰ পৰা পানীৰে আৱৰা বহুত নদ নদী আছে গতিকে অসমৰ জল পৰিবহন কিমানখিনি উন্নত তাৰ বিষয়ে আমি লিখিব লাগিব অসমৰ জল পৰিবহন ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা ভাৰতৰ মুঠ জলসম্পদৰ 32% জলসম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰ উপনদী হ'ব কিমান মন ৰাখিবা 32% ব্ৰহ্মপুত্ৰত মুঠতে 891 কিলোমিটাৰ আৰু বৰাকত 121 কিলোমিটাৰ নাব্য জলপথ আছে নাব্য মানে য'ত নাও বাব পাৰি 1888 চনত হদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ 891 কিলোমিটাৰ নাব্য জলপথক দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে কিমান চনত 1888 চনত হদিয়াৰ পৰা ধুবুৰীলৈ 891 কিলোমিটাৰ নাব্য জলপথক দেশৰ গোটেই ভাৰতৰ ভিতৰতে কি কৰা হৈছে দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে আনহাতে 2013 চনত বৰাক নদীৰ 121 কিলোমিটাৰ নাব্য জলপথক ষষ্ঠটো ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে এই দীঘল প্ৰশ্নটোত আমি দুটা ছুটি প্ৰশ্ন পালো কিন্তু তোমালোকে মনত ৰাখিবা এই জলপথটো দুটাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাই আহিছে অসমৰ এই আভ্যন্তৰীণ জলপথ দুটা উন্নয়নৰ কাৰণে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহন নিগম আৰু আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় নামৰ দুটা সংস্থাই কাম কৰি আছে অসমৰ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থাৰ স্থল পৰিবহনৰ ব্যৱস্থাৰ তুলনাত নিম্নোক্ত সুবিধাসমূহ উপলব্ধ কি যে স্থল পৰিবহনৰ তুলনাত জল পৰিবহনৰ কি সুবিধা ইন্ধন কম খৰচ বহুত কম খৰচ বায়ু প্ৰদূষণ নহয় স্থলপথৰ অনুন্নত অঞ্চল যথেষ্ট সংখ্যক যাত্ৰী পোৱা যায় য'ত স্থলপথ নাই খালি পানীৰ য'ত আমি দলং চলং বনাব পৰা নাই সেইবিলাক অঞ্চলত কি হয় যথেষ্ট যাত্ৰী পোৱা যায় প্ৰাকৃতিক দুৰ্যোগৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাস্তা নিৰ্মাণ মেৰামতি আদি সমস্যাবোৰ নাথাকে জলপথত আৰু ক'ত আমি ৰাস্তা বনাও গতিকে জলপথত কি নাথাকে ৰাস্তা নিৰ্মাণ নাথাকে তাক মেৰামতি কৰিব লগা নহয় বস্তু বাহনী আৰু যাত্ৰী অতি সহজে চলাচল কৰিব পাৰে আৰু যেতিয়া ডাঙৰ বস্তু বাহনী কঢ়িয়াব লগা হয় তেতিয়া জলপথ আটাইতকৈ কম খৰচী অসমৰ পৰিবহন ব্যৱস্থা উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ অন্তৰায় মানে গম পাইছানে বাধা তো অসমৰ পৰিবহন ব্যৱস্থা এতিয়া উন্নত হোৱা নাই আৰু সেই উন্নত নোহোৱাৰ কাৰণ কেইটা কি মূল সমস্যাবিলাক কি ন অসমত এক উন্নত পৰিবহন ব্যৱস্থা বিকাশৰ প্ৰবল সম্ভাৱনা আছে ইয়াৰ আৱশ্যকতাও যথেষ্ট অসমৰ পৰিবহন ব্যৱস্থা উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণ কেইটা হ'ল পাহাৰ মালভূমি সমভূমি প্লাৱনভূমি জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমত ভিন্ন ভূপ্ৰকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰা ক্ষেত্ৰত যথেষ্ট অসুবিধা দেখা যায় তাৰ মানে আমি ক'ব পাৰো যে ভৌগোলিক কাৰণ বা ভূ-অৱয়বৰ ভিন্নতা অসমৰ বেছিভাগ নদীয়ে খৰাং কালত শুকাই যোৱাৰ ফলত বছৰটোৰ সকলো সময়তে নাব্য চলাচল বিপজ্জনক তাৰমানে সকলো সময়তে কি জলপথৰ সকলো সময়তে নাও চলাচল কৰিব নোৱাৰে বাটপথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে কিছুমান অঞ্চলৰ মাটিৰ গুণাগুণ উপযুক্ত নহয় তদুপৰি প্ৰচুৰ বৰষুণৰ বাবে বাটপথ অতি সহজে নষ্ট হয় বাটপথ নিৰ্মাণৰ আধুনিক প্ৰযুক্তি আৰু কৌশল প্ৰয়োগ নকৰাৰ ফলত অতি কম দিনৰ ভিতৰতে বাটপথৰ শোচনীয় অৱস্থা হয় আমি ইয়াৰ কাৰণটো ক'ব পাৰো যে অত্যাধিক বৰষুণ আৰু বানপানীৰ কাৰণে বাটপথবিলাক কি হয় বানপানী হোৱাৰ লগে দলং বিলাক ভাঙি যায় বাটপথ বিলাক ভাঙি যায় আকৌ মেৰামতি কৰোঁতে যথেষ্ট খৰচ হয় আৰু কিছুদিন পিছত আকৌ বৰষুণ হয় আকৌ ভাঙি যায় গতিকে সেইটো এটা ডাঙৰ সমস্যা
ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম পিছ পৰি থকাৰ বাবে ইয়াৰ পৰিবহন ব্যৱস্থা উন্নত হৈ আছে যেতিয়া উদ্যোগ বিভিন্ন ধৰণৰ উদ্যোগ হ'ব তেতিয়া কি হ'ব পৰিবহন ব্যৱস্থা উন্নত হ'বলৈ নিজে নিজে বাধ্য পৰিবহনৰ উন্নতি আৰু প্ৰসাৰৰ বাবে চৰকাৰী আঁচনিসমূহ সময়ত আৰু সঠিকভাৱে ৰূপায়ণ কৰিব পৰা হোৱা নাই কাৰণে উন্নয়ন সম্ভৱ হোৱা নাই সম্পদ বুলিলে কি বুজা অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি তোমালোকে বাৰ পাইছা এইটো সম্পদ বুলিলে কি বুজা তোমালোকে প্ৰথমতে মোৰে প্ৰশ্ন উত্তৰ মুখস্থ হৈ গৈছে যে পৃথিৱীৰ উপৰিভাগত থকা যিবোৰ দ্ৰব্যই মানুহৰ অভাৱ আৰু চাহিদা পূৰণ কৰে তাকে কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় সিম্পল যিবোৰ সম্পদক প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে সৃষ্টি কৰে তাক কি বুলি কোৱা হয় প্ৰাকৃতিক সম্পদ আৰু যিবিলাক মানুহে সৃষ্টি কৰে সেইবিলাকক কি কোৱা হয় মানৱ সম্পদ অসমৰ প্ৰাকৃতিক সম্পদসমূহ হ'ল ভূমি সম্পদ অসমৰ ভূমিক বিভিন্ন ভাগত ভগাব পাৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাৱন ভূমি আৰু সমভূমি অঞ্চলবোৰ ধান মৰাপাট মাহ আৰু শাক-পাচলি খেতিৰ বাবে উপযোগী পুৰণি পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমিৰ তুলনামূলকভাৱে ওখ অঞ্চলত পোৱা যায় গতিকে ভূমি সম্পদ কি আৰু ভূমি সম্পদৰ ভাগবিলাক আমি পঢ়িছোৱে বনজ সম্পদ অসমৰ বনজ সম্পদ চহকী জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ বনজ সম্পদ যথেষ্ট হ্ৰাস পাইছে যদিও মূল্যৱান গছ-গছনি যেনে নাহৰ চোম হিৰেক আমাৰি শিমলু ইত্যাদি আৰু চাপৰ গছ-গছনিৰ ঘাঁহ-বন যেনে বাঁহ বেত তৰা কৌপাত ঢেকীয়া আদি পোৱা যায় সংৰক্ষিত বনাঞ্চলবোৰত ধৰি অসমৰ হাবিত বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু পোৱা যায় যে এশিঙীয়া গড় হাতী বাঘ ভালুক বনৰীয়া মহ হৰিণ বান্দৰ বিভিন্ন প্ৰকাৰৰ সৰীসৃপ পোৱা যায় খনিজ সম্পদ অসমত খনিজ সম্পদত চহকী অসমৰ উল্লেখযোগ্য খনিজ সম্পদবোৰ হ'ল কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আৰু চূণশিল অসম তৈলক্ষেত্ৰসমূহ হ'ল ডিগবৈ নাহৰকটীয়া লাকুৱা গেলেকী হুলা আৰু আমগুৰি এই তৈলক্ষেত্ৰসমূহত প্ৰাকৃতিক গেছো পোৱা যায় অসমত পোৱা আন খনিজ সম্পদসমূহ হ'ল লুৰ আকৰ ফেলস্পৰ কুৱাৰ্জ আৰু খনিজ মৃত্তিকা এইবিলাক হ'ল অসমৰ কি হয় প্ৰাকৃতিক সম্পদ জলজ সম্পদ অসম ভূপৃষ্ঠ জল আৰু ভূগৰ্ভ জল সম্পদত উভয়তে চহকী পৃষ্ঠ জল মানে আমি যিবিলাক নদীয়ে যিবিলাক পানী কঢ়িয়াই লৈ যায় বা হাল বিলবিলাক যিবিলাক সেইবিলাকক আমি কি কওঁ পৃষ্ঠ জল বুলি কওঁ আৰু ভূগৰ্ভত তলত যিবিলাক পানী থাকে যিবিলাক আমি সাধাৰণতে কি কওঁ খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে ভূগৰ্ভ জল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ আৰু ইয়াৰ উপনৈসমূহ প্ৰচুৰ পৰিমাণৰ বৃষ্টিপাতৰ লগতে বিল জলাশয় পিতনি হ্ৰদ আদিৰ জলৰাশিয়ে দেশৰ প্ৰায় 1/3 জলসম্পদ বহন কৰে আৰু ই অসমক কি কৰিছে চহকী কৰি তুলিছে যে গোটেই ভাৰতবৰ্ষৰ কিমান শতাংশ পানী বা জল অসমত আছে গোটেই 1/3 অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ কি এইটো সহজ প্ৰশ্ন আৰু তোমালোকে আহিব পাৰে যে অসমত তৈলক্ষেত্ৰ কেইখন মেপত দেখুৱা যেতিয়া তোমালোকে অসমৰ মেপখন আঁকিবা আৰু তৈলক্ষেত্ৰ কেইখন ক'ত আছে হেয়া সদায় বহুৱাবলৈ চেষ্টা কৰিবা ডিগবৈ নাহৰকটীয়া মৰাণ হুগ্ৰীজান ৰুদ্ৰসাগৰ লাকুৱা গেলেকী বৰহুলা আমগুৰি ইত্যাদিবোৰ হৈছে অসমৰ প্ৰধান তৈলক্ষেত্ৰ অসমৰ জলসম্পদৰ বিষয়ে লিখা অসম জলসম্পদত চহকী ৰাজ্য আগৰ প্ৰশ্নটোৰ লগত মিলে আছে পৰ্যাপ্ত পৰিমাণে অসমত ভূতল জলসম্পদ বা ভূপৃষ্ঠ জলসম্পদ পৃষ্ঠ জলসম্পদ আছে অসমৰ প্ৰধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন নদীত যথেষ্ট পৰিমাণৰ জলসম্পদ পোৱা যায় দুয়োখন নদী আৰু ইহঁতৰ উপনদীয়ে দেশৰ প্ৰায় 1/3 জলসম্পদ বহন কৰিছে ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনতে বহুতো সৰু ডাঙৰ জলা আৰু পুখুৰী আছে জলা মানে খাল বিল সকলোকে সামৰি লৈছে অসমত 3000ৰো অধিক আৰ্দ্ৰভূমি আছে আৰ্দ্ৰভূমি মানে আমি যে ডাঙৰ ডাঙৰ বিলবিলাক থাকে এইবিলাক আৰ্দ্ৰভূমি আছে এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু বিভিন্ন প্ৰজাতিৰ জলজ সম্পদ পোৱা যায় মাছ কাছ বিভিন্ন ধৰণৰ জল উদ্ভিদ এইবিলাক পোৱা যায় এই নদ নদীসমূহৰ জলৰাশিয়ে কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজন আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এই যে পৃষ্ঠজল এই পৃষ্ঠজল কি কৰা হয় কৃষি কাৰ্যৰ লগতে ঘৰুৱা কামতো ব্যৱহাৰ কৰা হয় আৰু উদ্যোগতো ব্যৱহাৰ কৰা হয় এই নদীসমূহৰ ৰাজ্য জল পৰিবহণ ব্যৱস্থাৰ কাৰণে ব্যৱহাৰ কৰা হয় জল পৰিবহণটো
পৃষ্ঠজলৰ ওপৰতে নিৰ্ভৰ কৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাটো ভূতলীয় জল প্ৰচুৰ পৰিমাণে পোৱা যায় ভূগৰ্ভ যি পানী এই জলভাগ কৃষি উদ্যোগ আৰু ঘৰুৱা প্ৰয়োজনত ব্যৱহাৰ কৰা হয় কিন্তু মন কৰিবলগীয়া কথা এই যে অসমত প্ৰচুৰ পৃষ্ঠ জলসম্পদ আৰু ভূগৰ্ভ জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হোৱা নাই অসমৰ আমি পৃষ্ঠজল ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো প্ৰচুৰ পৰিমাণে জলবিদ্যুৎ উৎপাদন কৰিব পাৰো কিন্তু অসমৰ মানে ভূতাত্ত্বিক গঠনৰ কাৰণে এতিয়াও ডাঙৰ জলবিদ্যুৎ প্ৰকল্প গঠন কৰিব পৰা হোৱা নাই অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় কাৰণবোৰ কি কি অসমত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে কিন্তু এইবিলাক লাহে লাহে কি হ'বলৈ লৈছে অৱক্ষয় হ'বলৈ লৈছে এই অৱক্ষয় হোৱাৰ কাৰণনো কি কি অসম প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য কিন্তু বৰ্তমান সময়ত প্ৰাকৃতিক আৰু মানৱজনিত কাৰকৰ বাবে প্ৰাকৃতিক সম্পদসমূহ অৱক্ষয় হ'বলৈ লৈছে প্ৰাকৃতিক সম্পদসমূহ অৱক্ষয়ৰ প্ৰধান কাৰণবোৰ হৈছে দ্ৰুতগতিত অসমৰ জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত মানুহৰ বসতি আৰু খাদ্যশস্যৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে ফলত কি হৈছে বনাঞ্চলসমূহ ধ্বংস কৰা হৈছে বা বেদখল কৰা হৈছে আৰু এই বনাঞ্চলসমূহৰ লগত কি হৈছে বনাঞ্চল জনাঞ্চললৈ পৰিৱৰ্তিত কৰা হৈছে খেতি মাটিলৈ পৰিৱৰ্তিত কৰা হৈছে তাৰ ফলত যথেষ্ট পৰিমাণৰ আমাৰ বনাঞ্চল ধ্বংস হৈছে জলবিদ্যুৎ প্ৰকল্প চিমেণ্ট উদ্যোগ ইটা ভাটা উদ্যোগ পানী মাটি বায়ু প্ৰদূষিত কৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কৰি আনিছে আমাৰ উন্নয়নৰ কাৰণে উদ্যোগ আমাৰ প্ৰয়োজন কিন্তু উদ্যোগবিলাক যদি আমি এনেকে বনাও যে কি হয় ওচৰ পাজৰৰ আশপাশৰ অঞ্চলবিলাক কি হয় প্ৰদূষিত হৈ পৰে তেতিয়া কি হয় তেতিয়া আমাৰ পৰিৱেশ বিনষ্টহে হয় খাদ্যশস্যৰ বৰ্ধিত উৎপাদনৰ বাবে হাবি বননি আৰু আৰ্দ্ৰভূমিসমূহ চাফা কৰি খেতি বাতিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এই আৰ্দ্ৰভূমিসমূহ পুতি পেলাই তাত মানুহ বসবাস কৰিবলৈ লোৱা হৈছে আৰু তাৰ ফলতো কি হৈছে আমাৰ পৰিৱেশ বিনষ্ট হৈছে আমাৰ সম্পদ নষ্ট হৈছে খনিজ দ্ৰব্যজাতসমূহ অবৈজ্ঞানিকভাৱে আহৰণ কৰি পৰিবহণ উদ্যোগ আৰু শক্তি খণ্ডত অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলস্বৰূপে খনিজ সম্পদসমূহ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈ আছে অপৰিকল্পিতভাৱে নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ ফলস্বৰূপে বায়ু পানী আৰু ভূমি প্ৰদূষণ বৃদ্ধি কৰিছে 18 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে তো আমি লিখিম যে অসমত প্ৰচুৰ পৰিমাণৰ ভূমি সম্পদ অৰণ্য সম্পদ খনিজ সম্পদ জল সম্পদ পোৱা যায় কিন্তু এই সম্পদবোৰ লাহে লাহে কি হ'ব লৈছে নাইকিয়া হ'ব লৈছে আৰু ইয়াৰ কাৰণবোৰ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা প্ৰাকৃতিক পৰিৱেশৰ ওপৰত হেঁচা বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ওপৰত ভাবুকি স্বৰূপ হৈ পৰিছে বৰ্ধিত জনসংখ্যা আৰু ইয়াৰ কাৰণবোৰ হ'ল বৰ্ধিত জনসংখ্যাৰ কাৰণে অধিক বাসভূমিৰ প্ৰয়োজন হৈছে বসতি স্থাপন কৰিবলৈ বনাঞ্চল ধ্বংস কৰিবলগীয়া হৈছে জনসংখ্যা বৃদ্ধিৰ বাবে খাদ্যশস্যৰ উৎপাদন বৃদ্ধিৰ প্ৰয়োজন হৈছে খেতিবাতি কৰিবলৈ কৃষিযোগ্য মাটিৰ সংকুচন ঘটিছে আৰু যিমানে বেছি আমি কৃষি কাৰ্য কৰিবলৈ গৈছো তে বনাঞ্চল ধ্বংস কৰি আমি মাটিবিলাক কি জনাঞ্চল বা কৃষিভূমিলৈ ৰূপান্তৰ কৰিছো আকৌ অত্যাধিক পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ কৃষিভূমি কি হৈছে ধ্বংস গৰাহলৈ আগবাঢ়িছে বৰ্ধিত জনসংখ্যাই পৰিবহণ উদ্যোগ আৰু শক্তি খণ্ডৰ সমান্তৰাল বিকাশ সূচায় যাৰ ফলত অনৱীকৰণযোগ্য খনিজ সম্পদসমূহ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হৈছে আৰু তাৰ ফলত কি হৈছে সেইবিলাক হ্ৰাস পাইছে আৰু বায়ু পানী আৰু ভূমি সম্পদবোৰ প্ৰদূষিত হৈছে অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ কীটনাশক দৰৱ ব্যৱহৃত হৈছে যাৰ ফলত মাটি পানী প্ৰদূষিত হৈ জৈৱ বৈচিত্ৰ্যৰ বিৰূপ প্ৰতিক্ৰিয়া হৈছে জলাশয় আৰ্দ্ৰভূমিবোৰ ধ্বংস হৈছে কাৰণ সেইবিলাক কি হৈছে জনাঞ্চললৈ পৰিৱৰ্তন কৰিব লগা হৈছে অসমত বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বুজা মানে সমস্যা নে সম্পদ আমি কি কৰিব পাৰো তাক আমি বুজা হিচাপে ল'ব পাৰো তাক আমি সম্পদ হিচাপে দেখাব পাৰো কেনেকৈ দেখাম আমি অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে এক সহিব নোৱাৰা বুজা হৈ পৰিছে কিন্তু এই বৃহৎ জনসংখ্যাৰ বুজা হ'বলৈ নিদিয়ে সম্পদ হিচাপে গঢ়ি তোলাৰ সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব 2011 চনৰ তথ্য মতে অসমত শিক্ষিত হাৰ 7 বছৰৰ ওপৰত
লিখিব পঢ়িব জনা লোক 73%, য'ত মহিলা শিক্ষিত হাৰ 67% আৰু পুৰুষৰ 78%, অৰ্থাৎ এতিয়াও 27% মানুহ অশিক্ষিত। লক্ষণীয় কথাটো হ'ল যে এই যে চীন দেশ বা জাপানৰ দৰে ভাৰত তথা অসমৰ জনসংখ্যা বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। তাৰ মানে চীন বা জাপানত কি হৈছে এতিয়া সৰু শিশুৰ সংখ্যা কমি গৈছে, কিন্তু বয়সস্থ লোক যিহেতু তেওঁলোকৰ জীয়াই থকাৰ দিন বাঢ়িছে, বয়স বাঢ়িছে, তেওঁলোক কি হৈছে তেওঁলোক বয়োজ্যেষ্ঠ হৈ পেলাই তেওঁলোক কি হৈ পৰিছে ডিপেণ্ডেণ্ট পপুলেশ্যন হৈ পৰিছে। অসমৰ সৰ্বমুঠ জনসংখ্যাৰ 35% লোক 15 বছৰৰ পৰা 34 বছৰ বয়সৰ লোক, অৰ্থাৎ এনে লোকৰ সংখ্যা 10 নিযুতকৈ অধিক। আৰু এইসকল কি হ'ব পাৰে, এইসকলক আমি মানৱ সম্পদ হিচাপে গঢ় দি তুলি ল'ব পাৰোঁ আৰু তেওঁলোকে কি কৰিব পাৰে আমাৰ অসমৰ উন্নতিত সহায় কৰিব পাৰে। এই যুৱ প্ৰজন্মৰ লোকসকলৰ মাজত প্ৰবল কৰ্ম সম্ভাৱনা আছে। যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা দীক্ষা বুদ্ধিবৃত্তি কাৰিকৰী উন্নত আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। লগতে সমান্তৰালভাৱে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক আৰু মহিলাসকলৰ ক্ষেত্ৰত সবলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এনে পদক্ষেপে মানৱ সম্পদ উন্নয়নৰ সম্ভৱ কৰি তুলিব। অসমৰ বৃহৎ জনসংখ্যা সম্প্ৰতি বুজা হোৱাৰ স্বত্তেও কাৰ্যকৰী পৰিকল্পনা গ্ৰহণেৰে ইয়াক আমি সম্পদত পৰিণত কৰাটো প্ৰয়োজন। গতিকে আমি কি লিখিলো, আমি প্ৰথমতে কি কৰিলো বুজা হিচাপে দেখালো আৰু পিছত কেনেকে আমি তাক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰো সেই কথাটো আমি দেখালো। অসমত মানৱ সম্পদ গঢ়ি পেলাই কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগিব, ইয়াত আমি চৰকাৰৰ বিভিন্ন আঁচনিবিলাক লিখিব লাগিব। অসমৰ মানৱ সম্পদ গঢ়াৰ বাবে লোৱা পদক্ষেপসমূহ হ'ল গ্ৰামাঞ্চলত আৰু মহিলাসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ব্যৱস্থা। চৰকাৰে শিক্ষা সম্প্ৰসাৰণৰ বাবে অধিক পুঁজিৰ ব্যৱস্থা কৰিব লাগিব। বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা উচিত, যিটো চৰকাৰে ইতিমধ্যে কৰিছে। চৰকাৰে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্যখনৰ যুৱচামৰ কৰ্মসংস্থানৰ অৰ্হতা বৃদ্ধিৰ বাবে পাঠ্যক্ৰম আৰম্ভ কৰা উচিত, যাতে তেওঁলোকে শিক্ষাগত অৰ্হতা বুদ্ধিমত্তা আৰু কাৰিকৰী জ্ঞান লাভ কৰিব পাৰে। ৰাজ্যখনৰ মেধাৱী ল'ৰা ছোৱালীবোৰক উচ্চ শিক্ষাৰ বাবে উদ্গতি লাভ কৰিব লাগিব। তেওঁলোকক অৰ্থনৈতিকভাৱে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন। কাৰিকৰী শিক্ষা মান উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগিব, যাতে এই শিক্ষা লাভ কৰি কোনো নিবনুৱা হৈ থাকিব নালাগে। অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। এতিয়া অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকানো কি? অসম এখন কৃষি প্ৰধান ৰাজ্য। ৰাজ্যখনৰ লোকসকলক প্ৰধান জীৱিকা হ'ল কৃষি। প্ৰায় ৭৫% লোকে কৃষি কাৰ্যৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা নিৰ্বাহ কৰে আৰু অসমৰ অৰ্থনৈতিক উন্নতিত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি। অসম উৎপন্ন চাহ, মৰাপাট, ৰবৰ আদি ৰপ্তানি কৰি অধিক ৰাজহ উপাৰ্জন কৰা হয়। দেশৰ ভিতৰত 50% চাহ অসমতে উৎপাদন কৰা হয়। ইয়ে অসমৰ অৰ্থনীতিত যথেষ্ট উন্নতি কৰিছে। অসমত কৃষিভিত্তিক উদ্যোগ কিছুমান যেনে খাদ্য সামগ্ৰী নিৰ্মাণকাৰী উদ্যোগ, চাহ উদ্যোগ, কাগজ উদ্যোগ, চেনী উদ্যোগ, তৈলবীজ উদ্যোগ আদি সম্পূৰ্ণৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। অসমত 3 প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে আহু ধান, শালি ধান, বড়ো ধান। তাৰ উপৰিও প্ৰধান খাদ্য শস্য হৈছে ঘেঁহু, গোমধান আৰু নানাবিধ মাহজাতীয় শস্য। অসমৰ ৰাজহৰ এক বুজন পৰিমাণৰ কৃষি খণ্ডৰ পৰাই লাভ কৰা হয়। অসমৰ কৃষি জলবায়ুৱীয় অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা। মাটিৰ প্ৰকাৰ, গুণাগুণ, পৃষ্ঠসমূহৰ বৈশিষ্ট্য, বৰষুণ আৰু উত্তাপৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমক মুঠ 6টা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে। কি কি? নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ-পাৰৰ সমভূমি অঞ্চল, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, বৰাক উপত্যকা অঞ্চল, পাৰ্বত্য অঞ্চল। নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল কি? আমি কি কি জিলা নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত পৰে আমি নামবিলাক লিখি দিলো।
কামৰূপ মহানগৰ, নলবাৰী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা এই 10খন জিলা এই অঞ্চলৰ অন্তৰ্গত। মুঠ কৃষিভূমিসমূহ হ'ল 9.30 লাখ হেক্টৰ আৰু 50.43% মাটিত এটাতকৈ অধিক শস্য খেতি কৰা হয়। উত্তৰ-পাৰৰ সমভূমি অঞ্চল কি পৰে? দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি। ইয়াৰ কিমান? উত্তৰ-পাৰৰ আটাইতকৈ অধিক শস্য খেতি কৰা হয় আৰু মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে 5.37 লাখ আৰু ইয়াতে কি কৰা হয়? এটাতকৈ বেছি কৃষি কৰা হয়। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল নগাঁও আৰু মৰিগাঁও জিলাক লৈ গঠিত। মুঠ কৃষিভূমি হ'ল 3.28 লাখ হেক্টৰ। এটাতকৈ অধিক শস্য খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে 0.86 লাখ হেক্টৰ। উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰে গঠিত এই অঞ্চলৰ মুঠ কৃষিভূমি 6.2 লাখ হেক্টৰ। 31.29% মাটিত এটাতকৈ অধিক কৃষি খেতি কৰা হয়। বৰাক উপত্যকা অঞ্চল কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাত এই অঞ্চল অন্তৰ্গত। এই জিলাখনৰ মুঠ কৃষিভূমি হৈছে 2.42 লাখ হেক্টৰ। এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হ'ল 1.02 লাখ। পাৰ্বত্য অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা এই অঞ্চলৰ অন্তৰ্গত। মুঠ কৃষিভূমি হৈছে 1.54 লাখ হেক্টৰ আৰু এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমি হৈছে 1.01 লাখ হেক্টৰ। ইয়াৰে বেছিভাগতে কি কৰা হয়? ঝুম খেতি কৰা হয়। অসমত কি ধানৰ খেতি কৰা হয়? অতি চমুকৈ লিখা। যদি প্ৰথমতে ধানৰ হয়, সৰু প্ৰশ্ন হিচাপে দিয়ে, তোমালোকে ধান কেইটাৰ নাম লিখি থবা আৰু নহলে যদি 5 নম্বৰ দিয়ে ক'ত কি ধান কৰা হয় আৰু কোনখিনি সময়ত কৰা হয় তাকে লিখিবা। অসমৰ প্ৰধান শস্য হ'ল ধান। ৰাজ্যখনৰ আটাইকেইটা কৃষিবাহী অঞ্চলতে ধান খেতি কৰা হয়। অসমত প্ৰধানকৈ 3 প্ৰকাৰ ধান খেতি কৰা হয়। সেইবোৰ হ'ল শালি ধান, আহু ধান, বড়ো ধান। শালি ধান অসমত বিস্তৃতভাৱে শালি ধানৰ খেতি কৰা হয়। অসমত ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটি কিহে আৱৰি লৈছে? শালি ধান। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত এই খেতি ভাল হয়। এই খেতি জুলাই আৰু আগষ্ট মাহত ৰোপণ কৰা হয় আৰু নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। গতিকে আমি পাই গলো যে কি হয়। তো শালি ধানৰ লিখিলো। এবাৰ আহু ধান। আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে কৰা হয়। এই খেতি ফেব্ৰুৱাৰী মাৰ্চ মাহত সিঁচন কৰা হয়, মানে ছটিয়াই দিয়া হয় আৰু সিঁচন আৰু ৰোপণ দুয়োটা পদ্ধতিৰে এই খেতি কৰা হয় আৰু জুন জুলাই মাহত এই খেতি চপোৱা হয়। বড়ো ধানৰ খেতি অসমৰ প্ৰায় আটাইকেইখন জিলাতে কৰা হয়। এই খেতি শীতকালত দ ঠাইত কৰা হয় আৰু গৰমৰ সময়ত জুন জুলাই মাহত বানপানী হোৱাৰ আগে আগে এই খেতি চপোৱা হয়। দ জেগাবিলাকত এই খেতি কৰা হয়। এই খেতি বানপানী পীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত অতিকৈ জনপ্ৰিয় হোৱা হয়, কাৰণ বাকীখিনি সময়ত বানপানী কি কৰে? শালি ধান বেছিভাগে বানপানীয়ে ডুবাই পেলায়। আশা কৰিলো তোমালোকে প্ৰশ্ন উত্তৰকেইটা ভালদৰে বুজি পাইছা। আজিলৈ ইয়াতে এৰিছো। ধন্যবাদ।